For 15 to 18 years of age group গোটেইখিনি ভাৰতবৰ্ষৰ লগতে অসমতো আজি এই কাম আৰম্ভ হৈছে। বিভিন্ন জেগাতে স্কুল ৱাইজ আমি প্ৰথমে এপ্ৰ'চ কৰিবৰ কাৰণে চেষ্টা কৰি আছোঁ। আমি আশা ৰাখিছোঁ কি অল পেৰেণ্টছ উইল কাম ফৰৱাৰ্ড কি তেওঁৰ ল'ৰা ছোৱালীজনীৰ ইমিডিয়েটলি ভেকচিনেশ্যন ল'বৰ কাৰণে চ' ডেট আমি জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহৰ ভিতৰতে ফাৰ্ষ্ট এণ্ড ছেকেণ্ড ড'জ ভেকচিনেশ্যন কমপ্লিট কৰি তেওঁৰ আগামী টাইমত মাৰ্চ বা এপ্ৰিল মাহত তেওঁৰ যেতিয়া এক্সামিনেশ্যন হ'ব সকলোৱে সুস্থভাৱে এক্সামিনেশ্যন লিখিবৰ কাৰণে সক্ষম থাকিব বুলি আশা ৰাখিছোঁ। Once again, I take this opportunity to thank District Administration Kamrup Metro for taking up vaccination campaign in all schools. We hope that in the next 1 or 2 weeks we will be able to reach out to maximum number of children. I take this opportunity to thank Honorable Health Minister sir for guiding us throughout and being present with us for this ceremonial launch in Guwahati. Thank you. মাননীয় আমাৰ মাজত উপস্থিত স্বাস্থ্য বিভাগৰ অফিচাৰ আৰু আমাৰ এম ডি ছাৰ লগতে ইয়াত উপস্থিত মোৰ সহকৰ্মী কামৰূপ জিলাৰ বিদ্যালয়সমূহৰ আমি অতি সৌভাগ্য আজি আমাৰ বিদ্যালয়ত হেল্থ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা যিখিনি আজি ভেকচিনেশ্যনৰ যিটো কাৰ্যসূচী ইয়াতে ৰাখিছে সেইটো কাৰণে আমি হেল্থ ডিপাৰ্টমেণ্টক ধন্যবাদ জনাইছোঁ। আৰু মই সকলো ছাত্ৰ ছাত্ৰীক আহ্বান কৰিছোঁ যে তেখেতসকলে আগবাঢ়ি আহক আৰু তেখেতসকলে ঘৰত গৈও পিতৃ মাতৃ যাৰ ভেকচিনেশ্যন হোৱা নাই তেখেতসকলকো এইটো ক'ব লাগে তেওঁলোকে যে মা দেউতা কোনোবা যদি লোৱা নাই তেওঁলোকে আগবাঢ়ি আহিব লাগে। আৰু আমাৰ যিমান আমি শিক্ষা বিভাগৰ ফালৰ পৰা হেল্থ ডিপাৰ্টমেণ্টক আমি আমাৰ সহযোগিতা সদায় থাকিব আৰু তেখেতসকলক মই পুনৰবাৰ আকৌ ধন্যবাদ জ্ঞাপন কৰিছোঁ যাতে আমাৰ ল'ৰা ছোৱালী পৰীক্ষাৰ আগত চবকে ভেকচিনেশ্যন দি পেলাই দিব পাৰে সেইটো কাৰণে। থেংক ইউ ছ' মাছ।
বহি ক'ব তো ইজি হ'ব নেকি? আজি এই অনুষ্ঠানত উপস্থিত অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ NHMৰ পৰিচালক সঞ্চালক এছ লক্ষ্মণন ডাঙৰীয়া, আমাৰ অসম চৰকাৰৰ শিক্ষা বিভাগৰ ডাইৰেক্টৰ স্কুল এডুকেশ্যন মমতা হোজাই ডাঙৰীয়ানী, আৰু ইয়াত উপস্থিত স্বাস্থ্য বিভাগ আৰু শিক্ষা বিভাগৰ বিষয়াসকল আৰু এই বিদ্যালয়ৰ প্ৰধান অধ্যক্ষকে প্ৰমুখ্য কৰি শিক্ষক শিক্ষয়িত্ৰীসকল, অতি মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু সাংবাদিক বন্ধুসকল, ইতিমধ্যে আমাৰ দুইগৰাকী ব্যক্তিয়ে কৈ গৈছে, বিশেষ ক'ব লগা নাই, সকলোৱে গোটেই বিষয়টো জানে। আজি আমি দুটা বছৰ ধৰি ক'ভিডৰ লগত যুঁজ দি আহিছোঁ। ক'ভিডৰ লগত যুঁজিবলৈ যাওঁতে বহুতে প্ৰাণ হেৰুৱাইছে আৰু বহুত পৰিয়াল এতিয়া ক'ৰবাত পিতৃহাৰা মাতৃহাৰা হৈছে বা পুত্ৰহাৰা হৈছে। কিন্তু আজিৰ দিনটোত এইটো এটা নতুন মহামাৰী আছিল, য'ত গোটেই পৃথিৱীতে ইয়াৰ ওপৰত ৰিচাৰ্চ হৈছে, এটা এটাকে ইয়াৰ ওপৰত উদ্ভাৱন হৈছে। প্ৰথমতে ক'লে যে 60ৰ ওপৰৰ লোকসকলক ভেকচিন দিয়ক, তাৰপিছত ক'লে 45 বছৰৰ ওপৰবিলাকক ভেকচিন দিয়ক, তাৰপিছত ক'লে যে 18 বছৰৰ ওপৰবিলাকক ভেকচিন দিয়ক, তাৰপিছত এতিয়া ক'লে যে 15 বছৰৰ পৰা 18 বছৰ যিখিনি বাকী আছে এইখিনিক ভেকচিন দিয়ক। এই কথাটো চৰকাৰীভাৱে বহি আমি সিদ্ধান্ত ল'ব পৰা বিষয় নহয়। কেন্দ্ৰীয় চৰকাৰেও নোৱাৰে, আমাৰ ৰাজ্য চৰকাৰেও নোৱাৰে। এইটো গোটেই চিকিৎসা বিজ্ঞানৰ বিশেষজ্ঞসকলে বিভিন্ন সময়ত পৃথিৱীজোৰা এক ৰিচাৰ্চৰ পিছত দিয়া সিদ্ধান্ত এটা থাকে। আমি খালি পালন কৰি গৈ আছোঁ চৰকাৰবিলাকে। গতিকে সময়ে সময়ে নতুন নতুন সিদ্ধান্ত আহিছে। এইটো বৈজ্ঞানিকসকলৰ সিদ্ধান্ত, চৰকাৰে খালি কাৰ্যকৰী কৰিছে। গতিকে এতিয়া আহিছে 15 বছৰৰ পৰা 18 বছৰসকলক আমি ভেকচিন দিব লাগে। গতিকে 15 বছৰৰ পৰা 18 বছৰ যিসকল সেইসকল আজি আমি শিক্ষানুষ্ঠানতে পাম। গতিকে আমি আজি গোটেই ৰাজ্যখনত আমি 500 শিক্ষানুষ্ঠান আমি টাৰ্গেট লৈছোঁ। 500 শিক্ষানুষ্ঠানত 1 লাখৰ ওপৰ ভেকচিন ছাত্ৰ ছাত্ৰীৰ মাজত আজি হ'ব। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দুলীয়াজানত ইতিমধ্যে ৰাতিপুৱা তাৰ স্কুলত এনেধৰণে শুভাৰম্ভ কৰিছে। আমাৰ মন্ত্ৰীসকলেও সকলো ঠাইলৈকে গৈছে, বিধায়কসকল গৈছে, সাংসদসকল গৈছে, স্বাস্থ্য বিভাগৰ বিষয়াসকল গৈছে, শিক্ষা বিভাগৰ বিষয়াসকল প্ৰতিখন স্কুলত গৈছে। কাৰ কাৰণে গৈছে? এই উঠি অহা নতুন প্ৰজন্মই যাতে ক'ভিডৰ লগত যুঁজিব পাৰে, সেইকাৰণে আমি ইয়ালৈ আহিছোঁ। বেলেগ কথাত নহয়, তোমালোকে যাতে ক'ভিডৰ লগত শক্তিশালীভাৱে যুঁজ দিব পাৰা। ক'ভিডৰ লগত শক্তিশালীভাৱে যুঁজ দিব পৰা প্ৰথম অস্ত্ৰটোৱে হৈছে ভেকচিন, মানে নিজৰ শৰীৰত ইমিউনিটি বঢ়াব লাগিব, যুঁজিব পৰা শক্তিটো বঢ়াব লাগিব। কাৰোবাৰ যদি যুঁজিব পৰা শক্তিটো কম আছে, আমাৰ ভেকচিনে তেওঁলোকক এইটো বঢ়াব। আমি বহুখিনি কথা শিক্ষা বিভাগৰ শিক্ষামন্ত্ৰী আৰু বিষয়াসকলৰ লগত আমি আলোচনা কৰি লৈছোঁ। পৰীক্ষা কেতিয়া হ'ব? বোলে মাৰ্চত হ'ব। ঠিক আছে, আমি তেতিয়াহ'লে আজি জানুৱাৰী মাহৰ 3 তাৰিখ, জানুৱাৰী মাহৰ 3 তাৰিখৰ পৰা জানুৱাৰী মাহৰ 9 তাৰিখৰ ভিতৰত আমি সমগ্ৰ অসমত সমূহ স্কুল, কোনো এখন স্কুল বাদ নপৰাকৈ আমি ভেকচিন দি সম্পূৰ্ণ কৰিম 7 দিনৰ ভিতৰত। 7 দিনৰ ভিতৰত আমি প্লেন প্ৰগ্ৰেম কৰি লৈছোঁ। কোনখন জিলাত জিলা উপায়ুক্তই ঠিক কৰিছে যে এইখন জিলাত যদি 100খন স্কুল আছে তেতিয়াহ'লে 7 দিনত ভাগ কৰি লৈছে, দিনে কেইখন দিব। আৰু 7 দিনৰ ভিতৰত সমগ্ৰ অসমত
সমূহ শিক্ষানুষ্ঠান, স্কুল বুলি নহয়, স্কুল কলেজ ITI যি আছে সমগ্ৰ শিক্ষানুষ্ঠান আমি 7 দিনৰ ভিতৰত সম্পূৰ্ণ কৰা টাৰ্গেট, আৰু এই টাৰ্গেট মতে আমি কাম কৰিম। ইয়াত এতিয়া কথা হ'ল যে আমি এই ভেকচিনটো মোৰ ইয়ালৈ আহোঁতে আজি মনত পৰিছে, আমি স্কুলত থাকোঁতে স্কুলত চিটা দিছিল আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ হাতত চাগে এতিয়া দাগ আছে, আমাৰ হাততো দাগ আছে। গতিকে আমি সেইদিনা বৰ ভয় খাইছিলোঁ, চিটা দিবলৈ অহা দিনা ভয় খাইছিলোঁ। চিটাটো এনেকুৱা নাছিল যে ইনজেকশ্যনৰ নিচিনা, এইটো মানে অপেনলি তাত হেৰি কৰিছিল, অপাৰেট কৰাৰ নিচিনা। এইটো 2-3 দিন জ্বৰ হৈছিল, এনেকুৱা হৈছিল। সেই দিনবিলাক আজি ইয়ালৈ আহি পেলাই মনত পৰিছে যে আমি স্কুলত সকলোকে চিটা দিছিল। তেতিয়া বয়সৰ কথা নাই, একদম তলৰ ক্লাছৰ পৰা ওপৰৰ ক্লাছলৈ কম বয়স বেছি বয়স কথা নাই, স্কুলত দিছিলে। গতিকে আজি আমি স্কুললৈ আহিছোঁ ভেকচিন দিবলৈ। ইয়াক সম্পূৰ্ণ সুৰক্ষিত, ভয় কৰিব লগা নাই, ইয়াৰ কোনো এফেক্ট হ'ব লগা নাই। তোমালোকে শুনি আছা, ভেকচিন ঘৰত তোমালোকৰ পিতৃ মাতৃয়ে লৈছে, গতিকে তোমালোকে নিজে দেখিছা তেওঁলোকৰ কি হৈছে। ইয়াত থকা শিক্ষক শিক্ষয়িত্ৰীসকলে লৈছে, গতিকে সকলোৱে লৈছে। ইয়াত চিন্তা কৰিব লগা নাই, মানে ভাবিব লগা কথা নাই। ইয়াত আমি আজি ভাবিছোঁ যে আমি কোভিডৰ লগত যুঁজিম আৰু কোভিডক পৰাস্ত কৰিম। কোভিডক পৰাস্ত কৰা অস্ত্ৰখন তোমালোকৰ হাতত তুলি দিবলৈ আমি আহিছোঁ, তোমালোকৰ শক্তি বৃদ্ধি কৰিবলৈ আহিছোঁ। গতিকে প্ৰত্যেকেই খুব ভাল মনে এতিয়া আজি লোৱাৰ পিছত ছেকেণ্ড ড'জটো আমি আকৌ দিম। আজি 3 তাৰিখে দিছোঁতো, অহা 3-4 তাৰিখৰ ভিতৰত আকৌ এইখন স্কুলত আমাৰ উপায়ুক্ত কাৰ্যালয়ৰ পৰা লিষ্ট কৰিব যে নেক্সট ছেকেণ্ড ড'জটো আমি আৰম্ভ কৰিম। 28 দিনৰ পৰা 42 দিনৰ ভিতৰত দিব লগা আছে। 28 দিনৰ পৰা 42 দিনৰ ভিতৰত হ'ব। জানুৱাৰী 3-4-5 তাৰিখৰ ভিতৰত আকৌ এইখন স্কুলত, মানে ফেব্ৰুৱাৰী 3-4-5 তাৰিখৰ ভিতৰত ইয়াত হ'ব। আৰু সেইমতে আমি ছেকেণ্ড ড'জ দিম, আৰু পৰীক্ষাৰ কাৰণে সেই সময়ছোৱাত সকলো মুক্ত হৈ থাকিব। মই বিশেষ বেলেগ কথা আজি মই সৰ্বমুঠ কৈ গৈছোঁ যে অসমত আমি এতিয়া 3,76,80,000 ইতিমধ্যে ভেকচিন দিয়া হ'ল। ফাৰ্ষ্ট ড'জ দিছোঁ আমি 2,17,00,000 আৰু ছেকেণ্ড ড'জ দিছোঁ 1,59,00,000। এতিয়া আজি আমি 15 বছৰৰ পৰা 18 বছৰ বয়সৰ যিটো টাৰ্গেট, ইয়াত আমি 20 লাখ যুৱক যুৱতীক আমি লক্ষ্য হিচাপে লৈছোঁ। 20 লাখ হ'ব, আৰু 20 লাখ যুৱক যুৱতীক প্ৰথমতে শিক্ষানুষ্ঠানত আমি আহিছোঁ, তাৰপিছত শিক্ষানুষ্ঠানে নহাসকলকো আমি দিবৰ কাৰণে ঠিক কৰিম। ইয়াতে ডিচেম্বৰ মাহৰ 31 তাৰিখ 2007 চনত যিসকল জন্ম হৈছে বা তাৰ আগত জন্ম হৈছে, সেইসকলক আমি 15 বছৰ হ'ব বুলি ধৰি লৈ পেলাই সেইটো কৰিছোঁ। এইটো স্কুলৰ প্ৰিন্সিপালে যেনেধৰণে আমাক লিষ্ট দিব, হেৰি দিব, সেইটোৱে হ'ব আমাৰ মূল ক্ৰাইটেৰিয়া। ইয়াত কোভাক্সিন দিয়া হ'ব। গতিকে আজিৰ দিনটোত এতিয়ালৈকে অমিক্ৰণ কেছ অসমত ওলোৱা নাই, কিন্তু ৰাজ্য মানে ভাৰতবৰ্ষত বহুখিনি ওলাইছে। এইটো কথা ভালকৈ শুনিছে আপোনালোকে। এইখিনি তথ্য পাতি লাগিলে মই বাৰু আপোনালোকক দিম মিডিয়াক। গতিকে মই এই অনুষ্ঠানটো ইতিমধ্যে সামৰিব বিচাৰিছোঁ, আৰু আমাৰ ভেকচিনৰ কাম শুভাৰম্ভ কৰিব বিচাৰিছোঁ। আৰু ভেকচিন ল'বলৈ আগবাঢ়ি অহা সকলোকে মই স্বাগতম জনাইছোঁ, আৰু আশা কৰিছোঁ তেওঁলোকে ভেকচিন লৈ তেওঁলোকৰ নিজৰ শক্তি বৃদ্ধি কৰি কোভিডৰ লগত যুঁজি যাব পাৰিব। ধন্যবাদ।